মানিব লগা হ'ল। আমি তো বহুত কৰিছোঁ, কাৰণ এটা কথা কি মানুহৰ জীৱনত সৎ দীক্ষা লাগে আৰু সৎ গুৰু লাগে। সৎ গুৰু যিজনা জীৱন্ত কালত আচাৰ্য পৰম্পৰাক লৈ চলা। এইকাৰণে কোৱা হৈছে দীক্ষা নিয়ে শিক্ষা ধরিস, আচার্যকে করে সাথ, উন্নয়নী বোধ চয়নে হনা জ্ঞানের সাগর পার। সৎদীক্ষা লৈ আমি আচার্যক অনুসরণ করিব লাগে। আচার্য মানে কি? যিজনা আচরণত ক্ষিপ্ত, গুৰুৰ আচৰণত ঈশ্বৰত্বৰ যিটো গুণ ৰাজি, এই খুটাও যাৰ আচাৰ ব্যৱহাৰ চলনত ইফাল সিফাল নহয়, তেনেকুৱা যদি মানুহৰ জীৱনত লিভিং গাইড থাকে, তেতিয়াহ'লে তেনেকুৱা গুৰুৰ ওচৰত যদি জীৱনৰ হেণ্ডেলডাল যদি তেওঁ অৰ্পণ কৰা যায়, তেতিয়াহ'লে ভয় নাই। আজি জীৱন্ত সৎগুৰু তেওঁ পায়, আজি আমি বহুত জীৱনৰ পৰিৱৰ্তন। এইকাৰণে দৰকাৰ আমি শিৱৰ ওচৰত গ'লো, মন্দিৰত গ'লো, শিৱ বাবা মোৰ একদম ল'ৰা ছোৱালীয়ে ভালদৰে নপঢ়ে, কি কৰিম? বা খালি কৃষ্ণৰ মন্দিৰত গ'লো, কৃষ্ণ বাবা মোৰ ল'ৰা ছোৱালী মোৰ কথা নুশুনে, মোকে মাৰপিট কৰি টকা পইচা লৈ যাব খোজে, কি কৰিম? কিবা উত্তৰ পাম নেকি? নাপাম। যেনেকৈ মোৰ বংশৰ বিষয়ে জানিবলৈ হ'লে, মোৰ বংশৰ ভিতৰত যিজন বয়োবৃদ্ধ জীয়াই আছে, তেওঁ সুধিলেহে মই মোৰ বংশ দ্বাৰা মোৰ আজু ককা কেনেকুৱা আছিল তেওঁক জানিব পাৰিম। কিন্তু মোৰ এই স্বৰ্গগত হোৱা আজু ককাৰ ফটোটো লৈ মই যদি আজু ককা মোৰ বংশ কেনে আছিল কনা বুলি কৈ দিনে ৰাতিও মই চিঞৰি থাকিলেও মই নাপাওঁ। এইকাৰণে জীৱন্ত যদি সৎগুৰুক ধৰা যায়, পৰৱৰ্তী পুৰুষক ধৰা যায়, তেতিয়াহ'লে পূৰ্বৱৰ্তী পুৰুষৰ সন্ধানটো আমি ধুনীয়াকৈ পাম বা জানিব পাৰিম। সেইকাৰণে ঠাকুৰে কৈছে বুদ্ধই চাই বিভেদ কৰিছ, শ্ৰী চৈতন্য ৰসুল কৃষ্ণে জীৱন উদ্ধাৰে আবিৰ্ভূত হল, তাও তুই চিনিস নে? কি চিনি পোৱা নাই? আমাৰ উদ্দেশ্য কি এই সংসাৰত আহিছো? কিনে আমাৰ এইটোৱেই উদ্দেশ্য নেকি? আহিলো, ঘৰ বাৰী বিল্ডিং বনালো, গাড়ী ঘোড়া সোণা আদি কৰি ললো, এইটোৱেই উদ্দেশ্য নে এই সংসাৰত আহি সৎগুৰু ধৰি মোৰ আত্ম উন্নয়ন কৰাটো উদ্দেশ্য? যদি আত্ম উন্নয়ন কৰাই উদ্দেশ্য হয়, তেতিয়াহ'লে সৎগুৰু অবিহনে সেই পথৰ সন্ধান কেতিয়াও পোৱা নাযায়। সেইকাৰণে সকল ধৰ্মেৰ সেরা ধৰ্ম বুলি কৈছে। সকল ধৰ্মের সেরা ধর্ম পুরুষোত্তমের চরণ নেওয়া, সর্ব পাপের মোচন তাতেই পাবি সকল চাওয়া। সকল ধর্মর শ্রেষ্ঠ ধর্ম হল পুরুষোত্তমর শরণাপন্ন হওয়া। পুরুষোত্তমর শরণাপন্ন নোহোৱাকৈ যদি মই হাজাৰ তীৰ্থ ব্ৰত দান ধৰ্ম যিয়েই নকৰোঁ, একো ফলৱতী নহয়। এতিয়াতো আমি ৰামক মানিছো, কওঁতে ৰামক মানো, মোৰতো কেতিয়াবা হাঁহি উঠে। ৰামেও নিজেও গুৰু ধৰিছিল আৰু ইষ্টান ভোগান কৰিছিল, তেওঁ দৰকাৰ নাছিল। আমি কৰিছো নেকি? শ্ৰীকৃষ্ণও তেওঁ গুৰু ধৰা দৰকাৰ নাছিল, তেওঁ জগতৰ মালিক। তেওঁ চান্দিপনীৰ আশ্ৰমত থাকি চান্দিপনীৰ পৰা দীক্ষা লৈ ইষ্টান ভোগান কৰিছিল। আমি গীতা পঢ়ো, তো শাস্ত্ৰৰ উত্তম গীতা ভাগৱত, ধৰ্মৰ উত্তম নাম, দেৱৰ উত্তম দৈৱকী নন্দন, চৰণে কৰো প্ৰণাম বুলি কওঁ। ক'ত মানিছো গীতা ভাগৱত? গীতাৰ ৩য় অধ্যায়ৰ ১১-১২ নম্বৰ ১৩ নম্বৰ শ্লোকটো আমি নাচাওঁ। ১৩ নম্বৰ শ্লোকত কি কৈছে? যজ্ঞ শিষ্টাসীন সন্ত মুঞ্চতে সর্বকিল বসৈ ভুঞ্জতে তে কুয়াঘাল পাপা
যে পশ্চাত্ম কারণম। পরম দয়াল শ্রীকৃষ্ণই কৈছেন এই চরাচর জগৎ একজন ব্যক্তির সৃষ্টি করা বলছে, এজনের সৃষ্টি করেছে। মই বুলিও কেউ অহংকার করি কোৱা নাই। এই সৃষ্টিৰ ভিতৰত ঈশ্বৰক কিবা এটা নিবেদন নকৰাকৈ যিসকলে অন্ন জল ভক্ষণ কৰে, সেই বিষ্ণা ভক্ষণ কৰা বুলি কৈছে, তাকে ঈশ্বৰ বুলি কৈছে। তেতিয়াহ'লে মই শ্ৰীকৃষ্ণৰ কথাটো মানিছোনে? মানা নাই। আৰু শ্ৰীকৃষ্ণই কি কৈছিল? এদায়ন ধৰ্মস্য গ্লানিৰ্ভৱতি ভাৰত অদ্ভুস্থানম সৃজমহম পৰিত্ৰাণায় সাধুনাম বিনাশায় চ দুষ্কৃতম। যেতিয়াই যেতিয়াই ধৰ্মৰ গ্লানি হ'ব, পাপৰ পৰা পৰিত্ৰাণ কৰিবৰ কাৰণে যুগে যুগে তেওঁ আহিব বুলি কৈছে। সেই আহিব বুলি কোৱাৰ কথাৰ সন্ধান মই লৈছোনে? যদি লোৱা নাই তেওঁক মানা হ'ল নে? তেওঁ কৈছে, অৰ্জুনক কৈছিল অহাৰ কথা। অৰ্জুনেওতো কিন্তু একেলগে থাকিও চিনিব পৰা নাছিল, বিশ্বৰূপ দেখাই দিওঁতে চিনিলে। সম্বলপুৰ গ্ৰামে বিষ্ণুদশা পদে পদ্মনদী তটে এনেকুৱা সম্বলপুৰ গাঁৱত বিষ্ণুদশা ব্ৰাহ্মণৰ ঘৰত মই জন্ম ল'ম বুলি কৈছে। আমি কি বিচাৰিছো সেই শ্ৰীকৃষ্ণক? তেতিয়াহ'লে মই তেওঁক ভাল পোৱা হ'লনে? আৰু কৈছিল কেনেকুৱা ৰূপত আহিব? অদান উলম্বিত বাহুৰ দৈস্কন্দ উৰ্দিক নেত্ৰ মাতৃস্তন ৰাতুলতন হাতে পদ্মফুল। মোৰ এই বাহুটো দীঘল হ'ব, কাছৰ দৰে মসৃণ পিঠি হ'ব, চকু অকণমান ওপৰত, কাণ অকণমান তলত হ'ব, মাতৃসকলৰ দৰে প্ৰিয়া থাকিব, দুগ্ধপান কৰাই দিব পৰা, শৰীৰৰ পৰা নিৰ্মল গন্ধ আহিব, হাতৰে পদম ফুলৰ আকৃতিৰ দৰে হ'ব। সেইজন মানুহে মই বুলি কৈছে। কি কি গুণৰাজি হ'ব? ঐশ্বৰ্য, বীৰ্য, যশ, প্ৰেম, বৈৰাগ্য, জ্ঞান আদি নৰ্মেলি প্ৰকাশ পাব। একে জাগাত বহি বিশ্ব আলোড়ন কৰিব। আজি শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰই এক জাগাতে বহি বিশ্ব আলোড়ন কৰিছে। আজি লক্ষ লক্ষ মানুহক এই বেয়া পথৰ পৰা উদ্ধাৰ কৰিছে। এইকাৰণে কৈছে সৎ দীক্ষা তুই এক্ষণে নে, ইষ্টেতে রাখ সম্প্রীতি, মরণ তারণ এ নাম জপে, দূর হোক তোর অকাল জম্ভীতি বুলি কৈছে। অলপ আগত আমাৰ প্ৰেমেশ্বৰ লিম্বু ডাঙৰে এই সন্তানৰ কথা ক'লে, এই প্ৰহ্লাদৰ কথা। প্ৰহ্লাদৰ দেউতা ই আছিল ৰাক্ষকুলৰ আছিল, মা আছিল কায়দা, ঋষি আশ্ৰমত পালিতা, সদাচাৰ আচৰণ ব্যৱহাৰ জ্যেষ্ঠ শ্ৰেষ্ঠ গুৰু ভক্তি তেওঁৰ আছে। সেইকাৰণে তেওঁৰ গৰ্ভত তেনেকুৱা দেৱকীকুৰ জন্ম হ'ল। সেইকাৰণে কৈছে স্বামীৰ প্ৰতি টান যেমনি, ছেলেও জীবন পায় তেমনি। আকৌ ইফালে ৰাৱণৰ দেউতা আছিল ঋষি, মা আছিল ৰাক্ষসী। ঋষি হলে কি হব? কিন্তু এই স্বামীৰ প্ৰতি যেনেকুৱা ভক্তি ভাৱনা হ'ব লাগিছিল, নোহোৱাৰ ফলত ৰাৱণ নিচিনা বিজ্ঞ মানুহৰো বিকৃতি ঘটিল। সেইকাৰণে মাৰ ওপৰতেই কিন্তু এটা শিশুৰ ভৱিষ্যত নিৰ্ভৰ কৰে। পুৰুষৰ কিন্তু কোনো কাম নাই। ঠাকুরেতে কৈছে পুরুষ তো এই জার্সি গায়ের বলদের মতন রে, সব তো মার হাতে। পুরুষে বলে তাহলে ঠাকুরা তাহলে তো আমাদের কাম নাই। না 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 রে, ওই একটা নারীকে ভালো পাইতে হইলে, তোকে বরণ করতে হইলে তোরও তো আচরণ ওই রকম হইতে লাগে, না হলে বরণ করবো কিভাবে দিছে। এই কারণে সব বস্তুটো নারীর হাত। কিন্তু আমার এতিয়া কি হয়েছে, উল্টা হয়ে আছে। সেইকাৰণে গুৰু ভক্তি নাই। আৰু কি হৈছে, নাৰীবিলাকৰ নারী মাগে, পুরুষ মাগে নারী প্রণয়, নারী মাগে টাকা। এমনি করে চলতে জীবন বাঁচা বাড়ার ফাঁকা। নারীয়ে যদি পুরুষের পৰা শ্রদ্ধা ভক্তি নাই, ভাল ভাল কাপড়, ভাল ভাল গহনা, বিভিন্ন জায়গা ফুরুয়ার এইবিলাক কথাই ভাবে। আৰু পুৰুষে নারীর প্রতি যে কর্তব্য রাজি নাই, প্রণয়ে মাত্র বিচারে, তেতিয়াহ'লে ইহঁতৰ বাঁচা বাড়ার যিটো প্রেম ভাৱটো আছে, প্রকৃত ভাল পোৱাটো তাত ভাড়াল ধৰি
ফুটিব আৰু তাত তেনেকৈ বিকৃত সন্তানৰ জন্ম হয় আৰু পিছত গৈ আমি সন্তানক গালি দিম তোৰ দোষ নহয় মোৰ দোষ মোৰ পৰিবাৰৰ দোষ আমাৰ দোষৰ কাৰণে এনেকৈ হৈছে আৰু কৈছে আমিতো আজিকালি কি আৰু ঘৰৰ মানুহে ছোৱালী মানুহকে একে চুটি চুটি ড্ৰেছ পিন্ধাই এত ছোৱালীক ধুনীয়া দেখাব সংস্কাৰ নাই ঠাকুরে কি কইছে কুমারী একটু বড় হলে পুরুষ ছুতে নেই যথাসম্ভব এর পালনে উন্নয়নের এই আমি মানি সুদা মানা নাই পিছত গৈ ভগবানক দোষ দিম আপোনালোকে জগন্নাথ মন্দির দেখিছে না নাই জগন্নাথ যদি গৈছে আপোনালোকে চাব জগন্নাথ মন্দিৰৰ বিগ্রহত হাত দিয়া নাই কিন্তু কিয় দিয়া নাই জগতৰ নাথে কাকো নধৰে তেওঁ কাকো নধৰে যদি তেওঁ চলমান গতিশীল কোনোবাই যদি তেওঁ ধৰে গবা মাৰি ধৰিব পাৰে তেওঁ পাৰ কৰাই লৈ আজি ঠাকুৰ আহিছে আমাক সংস্কাৰ শিকাবৰ কাৰণে এজন পুৰুষ কেনেকুৱা হ'ব লাগিব কেনেকুৱা ব্যক্তিত্ব ইষ্ট আদৰ্শলৈ কেনেকৈ চলিব লাগিব নাৰী কেনেকৈ হ'ব লাগিব নাৰীৰ ধৰ্মটো পুৰুষক ইষ্টমুখী কৰি ঠেলি দিয়া এই যে ঠাকুৰে দাৰ্জিলিং মিলৰ কথা কৈছে দাৰ্জিলিং মিলত দুটা ইঞ্জিন থাকে এটা আগত এটা পিছত এই পিছৰ ইঞ্জিনৰটো হ'ল আগৰ ইঞ্জিনক ওপৰত উঠাত সহায় কৰা এইকাৰণে নাৰীয়ে পুৰুষক সদায় ইষ্টমুখী কৰি দিব লাগিব পুৰুষৰ ঝোঁক এটাই হ'ব লাগে ঈশ্বৰ জীৱন্ত সদ্গুৰু তেতিয়াই ই প্ৰজ্ঞাবান হৈ উঠিব পাৰে আৰু নাৰীৰ ঝোঁক দুটা এটা হ'ল স্বামী আৰু দ্বিতীয়টো ঈশ্বৰ এই দুটা হ'ব লাগে কিন্তু আমাৰটো নহয় এতিয়া আমাৰ উল্টা চলে এইকাৰণে ঠাকুৰে এটা বাণী আছে অধম্যৰে নারী ধাওয়ায় অধম্যরে নারী ধাওয়ায় মরণ ছুটে পিছে হিনজননীর বংশ নাচে জীবন তার মিছে যি উদ্দেশ্যতে সংসারত আহিছে সেই উদ্দেশ্যটো বেকাৰ হয় এই কারণে পরম দয়াল কল্কি ভগবান শ্রী শ্রী ঠাকুর অনুকূল চন্দ্রই এই নামটো 10,000 বছৰৰ কাৰণে লৈ আহিছে তেতিয়া কোনোবাৰ এনেকুৱা সংশয় হ'ব পাৰে এই অনুকূলটোৰ ভগৱান বিষ্ণুৰ নাম হয়নে যদি কোনোবাই জানা নাই বিষ্ণু সহস্র নাম পড়ি চাইছেন নাই ভগবান বিষ্ণুর সহস্র নাম আছে সত্য যুগতে লিখা বিষ্ণু সহস্র নাম তো চাব তার 50 নম্বর শ্লোকত অনুকূল নাম আছে এই অনুকূলটো হল ভগবান বিষ্ণুর নাম এই ভগবান বিষ্ণুয়ে কল্কি অবতার ধারণ করেছে এই কারণে এই যুগত এই কল্কি ভগবান দিয়া নামটোৱে হল আত্মা উন্নয়নের কারণে একমাত্র পথ এই কারণে কইছে হরি নামৈব কেবলম কলৌ নাস্তে কলৌ গতির অন্যথা অন্য গতি নাই ইয়াতো আমি মরিছো কি এই বলে নেপালীর ধর্ম এই বলে কছারির ধর্ম এই বলে বাঙালির ধর্ম এই বলে হ্যাঁ বিহারীর ধর্ম আরে ধর্ম কে তারে ধর্ম বলা বস্তু উল্টো ধারণ করা ধারণ তাক চরিত্রগত করা মই ঠাকুর অনুকূল চন্দ্র যদি কল্কি ভগবান রূপে মানিছো কেউ কোয়া কথাখিনি মোর চলন আচরণ ব্যবহার খাদ্যনীতি ব্যক্তিত্ব আদি ফুটি উঠিব লাগে নহলে তেওঁ মানাটো এই নাই একো নাই বেকুগাই ধর্ম হয় নাকি যদি হয় এতিয়াই মই গেরুয়া বস্ত্র আনি খুব গেরুয়া বস্ত্রটো পিন্ধি একেবারে রুদ্রাক্ষর মালা লৈ ত্রিশূল লৈ শিবম শিবম কৰিলে মই শিব ভক্ত হম মোর নিচিনা গরুসুর মানুষ শিব ভক্ত হব পাৰিম নেকি নোৱাৰো এই কারণে কৈছে আচার পরম ধর্ম আচরণ কি লব লাগিব মই পুৱাতে উঠি গুরু সেৱা কৰি মোর মা দেউতাক যদি মই সেৱা কৰো মোর ল'ৰা ছোৱালীক মই কব নালাগে মোক সেৱা কৰিব কিন্তু মই যদি নকৰো তেতিয়াহ'লে ই ক'ত কৰিব মই যদি থিয় হৈ পায়খানা কৰো ঠাকুৰে কৈছে তই যদি থিয় হৈ পায়খানা কৰ নহয়
তোৰ ল'ৰাই গছত উঠি পায়খানা কৰি এখন চৰা যুগ পৰিৱৰ্তন মোৰ দেউতাই কৈছিল ককা এই আগৰ দিনত ইমান সুবিধা থাকিও একো জানা নাই এতিয়া মোৰ দেউতাক মই কৈছো তইতো জানা নাই কালি মোৰ ল'ৰাই ক'ব মোক তইও জানা নাই তাৰমানে আমি কোনেও জানা নাই এই জানিবৰ কাৰণে হ'লে সংসাৰ ধৰ্মৰ বিষয়ে জানিবলৈ হ'লে জনা মানুহ আহিছে মনুষ্য ৰূপত তেওঁৰ যদি শৰণত যায় তেওঁ কোৱা কথাটো কায়ো মনোবাক্যত প্ৰকাশ কৰিব পাৰে তেতিয়া ই জানিব কিন্তু বেশভূষাৰ দ্বাৰা লেকচাৰৰ দ্বাৰা তেওঁক জানিব নোৱাৰে অবাং মনোজ গছৰা বুলি কৈছে যিয়ে নহওক বহুত সময় ল'লো কিজানি বহুত দাদাসকল আছে বেয়া চেয়া নাপাব মোৰ কথাটো অলপ কাঢ়া তেওঁ আজি কল্কি ভগৱান ৰূপে আহিছে মই কিন্তু সব মহাপুৰুষৰে চাইছোঁ শংকৰদেৱৰ বিষয়েও কওক ৰামকৃষ্ণৰ বিষয়েও কওক চৈতন্যদেৱৰ বিষয়ে শংকৰদেৱেওতো অহাৰ কথা কৈছে ভাগৱতত দ্বাদশ অধ্যায়ত কোৱা আছে অৱতাৰ হবে পুনঃদেৱ নাৰায়ণ সাধুগণ পৰিত্ৰাণ কৰিবে তখন ব্ৰাহ্মণৰ শিৰোমণি বিষ্ণু যশোদাম সম্বলপুৰ নামে তথা মনোহৰ গ্ৰাম কলিৰ যে ৩০০ বৰিষ প্ৰমাণ এই বুলি তারা সবে গইলা নিজ স্থান তেওঁৰ মহাপ্ৰায়ণৰ ৩০০ বছৰ পিছত কল্কিৰূপী ভগৱান জন্মিব বুলি অসমৰ স্বনামধন্য গুৰু শ্ৰীমন্ত শংকৰদেৱে দৰাই দৰাই কৈছে চৈতন্যদেৱেও অহাৰ কথা কৈছিল মা আমি আবার ২বার এসেছি নিত্যানন্দ কৈছিল উরে নিত্যানন্দ কলির লোক অন্ধ এক পলকে নয়নে দেখিবে যাকে কৃপা করাইয়া লুয়াইয়া কলিযুগের মানুষগুলি কালাজোরে রোগী তারা কুইনের খাইতে চায় না তাদেরকে চিত করিয়া ফালাইয়া বুকের মধ্যে ২ আঁটু দিয়া হেঁচা দিয়া জিভটা টানিয়া কুইনের রূপী নামটা ঢালিয়া দিতে হয় ছলে বলে কৌশলে মানুষকে সৎনাম না দিলে জীবের উদ্ধার হবে না হে গুরু আছিল রামকৃষ্ণ পরমহংসদেব তেওঁৰ সতী সন্তান নাছিল সারদা দেবী সতী সন্তান যেতিয়া কামনা করিলে সতী সন্তানের কামনা করিও না আমি অতি শীঘ্রই দরিদ্র ব্রাহ্মণের ঘরে এসেছি এই লৌহ কবচ আমার সাথে থাকবে তোমার নাতি নাতিনে তো হবে নাতি নাতি তোমাকে বড় মা বলবে জগৎবাসী তোমাকে বড় মা বলবে আজি বড় মা কুয়া নাই নে কত আসো আমি এই জাত ভাষা ধর্ম এইবিলাকত পৰিলে জীৱৰ উদ্ধাৰ নহয় এতিয়া মই এই নেপালী ঘৰত জন্মিছো কাৰণে মোক নেপালী মোক এটা নাম দিছে কাৰণে সেই নাম মোৰ সোল আত্মাটো কোনটো কি হয় কোনে জানে সেইকাৰণে সময় থাকোঁতেও কিন্তু গ্ৰহণ কৰক বিশ্বাস নাই কি কোন সময়ত এৰি যাব কালি কৰিম এইটো নাভাবিব ৰাৱণেও বোলে ফোনত জখলা বনাব খুজিছিল সময় পোৱা নাই আপুনি বা মই কোন ক্ষেত্ৰৰ মূলা যিয়ে নহওক মঞ্জিতে যিটো উদ্দেশ্য কৰি আজি এই অনুষ্ঠানী কৰিছে পৰম পিতাই পূৰ্ণ কৰক মানুহে মাৰ গৰ্ভত আহোঁতে পূৰ্বৰ কৰ্মফল হিচাপে 5টা বস্তু লৈ আহে आयु कर्म विद्या निधने नएवच पंचस्तन्य श्री जंते गर्भस्थ देहिन आयु किमान दिन जीयाই থাকিব কর্ম কি কাম করিব বিত্ত টাকা পয়সা কিমান উপার্জন করিব বিদ্যা কি বিদ্যা অর্জন করিব আর নিধন কি হই মরিব এই 5টা বস্তু মাতৃ গর্ভৰ পৰাই লৈ আহে এই শিশুৱে আজি পৰম পিতাৰ দয়াৰ আজি এই ইষ্ট প্ৰাণতা মঞ্জিতৰ ঘৰত আহিছে নিশ্চয় এই বহু দীৰ্ঘজীৱী আৰু বহু ইষ্ট প্ৰাণ সেই সোলটো আহিছে বুলি মোৰ ধাৰণা হয় পৰম পিতাই মংগল কৰক আৰু ইয়াত এই গৰমত আজি বহি এই গৰমৰ তাপ লৈ যি আনন্দ উপভোগ কৰি আছে সকলোৰে ঘৰত শান্তি স্বস্তি বিৰাজমান হওক সেই কামনা কৰি মোৰ কোৱাটো ইমানতে সামৰিলোঁ জয় গুৰু।